নমস্কাৰ চাইনোফাইলছ মই এতিয়া বৰ্তমান আছো মোৰ ফাৰ্মত আপোনালোকক আজি দেখাম ফাৰ্মত আমাক বহুতে কয় যে ৰাতি পোৱালিবিলাকক ক'ত ৰাখা কুকুৰবিলাকক সিহঁতে ঠাণ্ডা পায় তো আমি ৰাতি সিহঁতক শুবৰ কাৰণে কি ব্যৱস্থা কৰি দিওঁ আৰু লগতে নতুনকৈ ফাৰ্মত আজি CCTV কেমেৰাও লগাইছোঁ সেয়াও আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া হল আবেলি সময় এতিয়া সবকে এৰি দিছো খেলিবৰ কাৰণে তাৰপিছত আকৌ গোটেইখিনিকে ধুনীয়াকৈ ভৰাই থৈ দিম এতিয়া খালি অলপ সময়ৰ কাৰণে এৰিবলৈ দিলোঁ খাবলৈ দিলোঁ খাই পানী দিলোঁ পানী দিয়াৰ পিছত এতিয়া এৰি দিয়া হৈ আছে সিহঁতখিনিকতো আগৰ ভিডিঅ'ত দেখাইছোঁৱেই চিনাকি কৰি দিছোঁ কোনজনী কাৰ নাম কি হয় বৰ্তমান আমি সৰু ব্ৰিডকেইটাক মানে একেলগে এৰি দিওঁ ডাঙৰ ব্ৰিডৰ লগত এৰি নিদিওঁ সেইকাৰণে সৰু ব্ৰিডকেইটাক অকলে এৰি দিছোঁ প্ৰথমতে তাৰপিছত ইহঁতক সোমোৱাই তাৰপিছত ডাঙৰ ব্ৰিড বা প্ৰেগনেণ্ট ডগ সেনেকৈ এটা এটাকৈ এৰি দিওঁ আমি CCTV কেমেৰা অকল এইটো ঘৰতহে লগাইছোঁ এইটো ঘৰত লগাইছোঁ কাৰণ ইয়াত আমি প্ৰেগনেণ্ট ডগ আৰু মানে যদি পোৱালি হোৱাৰ পাছত এইটো ঘৰত আমি সেনেকুৱা কুকুৰবিলাক ৰাখোঁ ইয়াতে সেইকাৰণে ইপিনে এটা লগাইছোঁ আৰু এটা সেইপিনে লগাইছোঁ আপোনালোকে জুম কৰি দেখাইছোঁ সেইপিনে লগাইছোঁ দুটা কাৰণ মানে কি হয় ৰাতি প্ৰেগনেণ্ট ডগ থাকিলে বা পোৱালি থাকিলে ৰাতি বাৰে বাৰে উঠি আহি চাই থাকিব লগা হয় সেইকাৰণে আমি কেমেৰাটো লগাইছোঁ যাতে মানে ৰাতি ভিতৰৰ পৰাই চাই থাকিব পাৰোঁ কিবা এটা শব্দ শুনিলেই যাতে ভালকৈ চাই ল'ব পাৰোঁ কি হৈছে আৰু কেতিয়া পোৱালি হৈ যায় ঠিক নাই সেইকাৰণে আমি চাই থাকোঁ ৰাতি সেইকাৰণে ইয়াতে এই দুটা ৰুমত লগাইছোঁ কেমেৰা আৰু এটা লগাইছোঁ এইটো ৰুমত নৰ্মেলি মিলকেইটা থাকে বা মানে নৰ্মেল বাকীকেইটা থাকে যোনকেইটা প্ৰেগনেণ্ট নহয় তথাপিও ইয়াতো এটা লগাই দিছোঁ চাই থাকিব পাৰোঁ কেতিয়াবা কাজিয়াও হয় সিহঁতৰ মাজত তো সেইটো কাৰণে চাবৰ কাৰণে এইটো ৰুমতো এটা লগাইছোঁ আৰু এটা কেমেৰা লগাইছোঁ ইয়াত এইটো বাহিৰৰখিনি চাই থাকিবৰ কাৰণে লগাইছোঁ এইটো কেমেৰা আৰু এটা আছে আগপিনে গেটৰ ওচৰত এটা লগাইছোঁ সেইটো বাৰু দেখাই আছোঁ আপোনালোকক টোটেল আমি 5টা কেমেৰা লগাইছোঁ আৰু এটা ইপিনেদি এইটোতো আমাৰ ঘৰ হয় সেই তাৰ পৰা এটা লগাইছোঁ ইপিনে গোটেইখিনি দেখা পাই থাকিবলৈ বৰ্তমান এইকেইটাই নতুনকৈ লগাইছোঁ বাকী আপোনালোকক এতিয়া দেখাই আছোঁ যে হেৰিবিলাকক কি বুলি কয় ৰাতি ইহঁতক শুবৰ কাৰণে আমি কি ব্যৱস্থা কৰি দিওঁ এয়া সিহঁতৰ দানা এতিয়া উলিয়াই অলপ অলপকৈ চবকে দি আছোঁ এইপিনে আছে এভা এইটো আমাৰ ঠাকুৰ সেইজনী এমিক দানা দিলোঁ খালে আৰু বহুতে কি কৰে এই দানাবিলাক যে সিহঁতৰ সেইবিলাক কি কৰে পেকেটটো টানে পেকেটটোত খুলি পেলাই থৈ দিয়ে তাৰপৰা অলপ অলপকৈ দি থাকে একচুৱেলি সেনেকৈ যদি খুলি থাকে হাৱা সোমাই থাকে তো দানাটো অলপ বেয়া হৈ যায় সেইকাৰণে সদায় আপোনালোকে এনেকৈ কণ্টেইনাৰ লৈ ল'ব এইটোতো ৰুলছৰ লগত আহিছিলে কেনাইন ক্লাবৰ লগত তো এনেকুৱা এটা লৈ ল'ব যাতে মানে বা সেনেকুৱা সৰু ল'লেও হ'ব তাৰ ভিতৰত ভৰাই ৰাখিব সদায় দানাবিলাক একটো চিনি পাইছে আমাৰ পাৰ্চি ভিতৰতে থাকে আৰু তাই নোমটোও কাটি দিলোঁ তো সেইকাৰণে তাই ঠাণ্ডা লাগে বুলি তাইৰ কাৰণে বেড এখন আনি দিছোঁ তাই সেইকাৰণে এখন বেডৰ ওপৰতে শুৱে এনেকুৱা আপোনালোকৰ ঘৰৰ ভিতৰত যদি এনেকুৱা সৰু চাইজৰ যদি স্মল ব্ৰিডৰ ডগ থাকে তেতিয়াহ'লে আপোনালোকে এনেকুৱা বেড লৈ ল'ব পাৰিব ফ্লিপকাৰ্ট এমেজন চবতে পাই যায় এইটো স্মল চাইজত মই লৈছিলোঁ মিডিয়াম চাইজ লাৰ্জ চাইজ চব আছে এনেকুৱা লৈ ল'ব পাৰিব আৰু শুই পেলাই ভাল পায় মানে সিহঁতে ইয়াত বহুত পায় শুই সেইকাৰণে আপোনালোকে এনেকুৱা লৈ ল'ব পাৰিব লাগিলে এতিয়া সৰুকেইটাক বাকী সৰু যোনকেইটা আছিলে চিটজু লাচা ইহঁতকেইটাক ভৰাই দিলোঁ ভৰাই দি পেলাই এতিয়া ইহঁতকেইটাক ডাঙৰ গল্ডেন ৰিট্ৰিভাৰকেইটাক এৰি দিছোঁ ইহঁতে এতিয়া অলপ সময় এনেকৈয়ে থাকিব সেইটো ঠাকুৰ হাগি আছে এৰি দিয়াৰ লগে লগে সিহঁতে হাগে পেচাব কৰে তো যাতে ভিতৰত নকৰে সেইটো শিকাই থৈছিলোঁ আমি সেইকাৰণে এৰি দিলে সিহঁতে লগে লগে কৰে তাৰপিছতে ভিতৰত নকৰে আৰু সেইটো কাৰণে টেনশ্যন নাই ইমান লেতেৰা নহয়
ইহঁতক যোৱাকালি চবকে গা ধুৱাই দিছিলোঁহে, লেতেৰা হ'লেই। এইজনী উইনি, চবকে গা ধুৱাইছোঁ। যোৱাকালি তাইক ধুৱাইছোঁ, এইক ধুৱাইছোঁ, এই গোটেইকেইটাকে যোৱাকালি গা ধুৱাইছিলোঁহে। ইহঁতৰ মানে টিক্স হৈছে, সেইকাৰণে টিক্স মাৰিবৰ কাৰণে কি হয়, চবতকৈ ভাল এইটোৱে এটা আছে, স্পট অন, আৰু টেবলেটো পোৱা যায়। এইটো স্পট অন বুলি কয়। এইটো হয় এটা সৰু মেডিচিন এটা, এই ফেভিকুইকৰ নিচিনা হয়। এইটো আমি যেতিয়া ইহঁতৰ মানে ডিঙিত লগাই দিব লাগে খালি স্কিনত, তাৰপিছত নিজে নিজে যিমান টিক্স আছে চব মৰি যায়। এইটো কেনেকৈ লগাই আপোনালোকক আজি দেখাই দিছোঁ। এইটো হ'ল, এইটো এনেকৈ এৰুৱাই লৈ ওচৰতে এইটো খুলি ল'ব লাগে। খুলি লৈ পেলাই এনেকৈ তাৰ ডিঙিৰ ওচৰৰ পৰা স্কিনটো উলিয়াই ল'ব। নোমত লগালে কাম নিদিব। স্কিনত এনেকৈ এইখিনিত অলপ দি দিলে, আৰু ধৰি লওক ইমানমানত অলপ দি দিলে, এইটো হৈ গ'ল। বাছ ইমানখিনিয়ে লগাব লাগে। লগোৱাৰ পাছত আপুনি মানে এসপ্তাহলৈকে সিহঁতক গা নোধোৱাব। এসপ্তাহত গোটেই যিমান টিক্স আছে চব মৰি যাব। তাৰপিছত আপোনালোকে গা ধুৱাব। খালি এইটো ভালকৈ ওপৰৰ পিনে লগাব লাগে যাতে নেচেলেকে। আৰু এইটো স্পট অন বুলি কয়। এইটো ৱেইট ছিষ্টেমত পায়। 0 to 10 kg কাৰণে পায়, 10 to 20 কাৰণে পায়, আৰু 20 to 40 কাৰণে পায়। মই এইটো সিহঁতক 20 to 40 লগাইছোঁ, কাৰণ সিহঁতৰ এই ওজন ধৰি লওক 29 kg। সেইকাৰণে তো আপোনালোকে স্পট অন ইউজ কৰিব পাৰে, ভাল হয়। মানে প্ৰব্লেম এটাই কি হয়, আমি ইয়াতেতো ফাৰ্মত বহুত কুকুৰ থাকে, এটা হোৱা মানে গোটেইখিনি হৈ যায়। সেইকাৰণে গোটেইখিনিকে দিব লাগে। এইটো আমাৰ মেল জাৰ্মান শ্বেফাৰ্ডটো, তো ইয়াকো দি দিওঁ। আমি ৰাতি হ'লে ইহঁতক এনেকৈ বিচনা পাৰি পাৰি দিওঁ। ইয়াতে ধৰি লওক আপোনাৰ 4টা কুকুৰ থাকিবৰ কাৰণে এখন এখন দিছোঁ, এখন দিছোঁ, সেই তাত এখন দিছোঁ, আৰু এখন ডাঙৰ দিছোঁ। কোনোবাই যদি একেলগে শুব বিচাৰে মানে তাতো শুব পাৰে। আমি এনেকৈ ৰাতি বিচনা পাৰি দিওঁ। মানে কিছুমানকতো মেট পাৰি দিওঁ, কিন্তু মানে চবকে মেট পাৰি নিদিওঁ, কাৰণ কেইটামান আছে বেয়া, সিহঁতে ৰাতি মেট বা বচা যদি পাৰি দিওঁ সেইবিলাক কামুৰি কামুৰি ফালি পেলায়। সেইকাৰণে ইহঁতক বিচনা পাৰি দিওঁ। এয়া মানে ভিতৰৰ পৰা আপোনালোকক দেখাইছোঁ। তো এইজনী হ'ল এভাক দিছোঁ এনেকৈ। ই প্ৰেগনেণ্ট কাৰণে ধৰি লওক ৰাতি চাই থাকিব পাৰিম। তাৰপাছতে এজনী হৈছে এনি এইটো ৰুমত আছে, তাইও প্ৰেগনেণ্ট। আৰু আপোনালোকে যদি এইপিনৰ পৰা চায়, এইজনী হ'ল উইচি। এইজনী তাইও ইয়াত শুইছে, তাইক বিচনা দি দিছোঁ। তাই মানে কাপোৰ বা মেট পাৰি দিলে তাই ফালি পেলায়। আৰু ইপিনে আছে এইকেইটা, এইটো জাৰ্মান শ্বেফাৰ্ডটো গল্ডেন ৰিট্ৰিভাৰ লেব। সিহঁতক বিচনা পাৰি দিছোঁ। এই ঠাণ্ডা লাগিছে কাৰণে তাই বিচনাৰ ওপৰত শুইছে, আৰু ইহঁতকেইটাই শুব, ইহঁতো ইয়াতো শুৱে। আৰু বাহিৰত এইটো দেখিছে নহয়, ডাবাৰমেনটো আছে। আৰু যে এই 3টা কুকুৰ, এইজনী চেল্ফি আনিছিলোঁ যে লোকৰ কুকুৰ কেয়াৰ ল'বলৈ, এই সিহঁতকেইটাক এতিয়া এৰি দি থৈ দিছোঁ মানে। আৰু এই বাতিবিলাকত পানী আছে সিহঁতে খাবৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।